গান্ধীজিৰ দৰে হম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত কিনিম সত্য পথত হেৰুম মই গান্ধীজিৰ দৰে হম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত কিনিম সত্য পথত হেৰুম মই গান্ধীজিৰ দৰে হম সত্য কথাহে কম ভাইটি ভণ্টিসকল এনেদৰে আমি এক্স আখৰটোৰ সহায়ত জাতিৰ পিতা মহাত্মা গান্ধী তেখেতৰ চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিলোঁ মই নিশ্চয় ভালকৈ আঁকিব পৰা নাই মই জানো তাৰোপৰি মোবাইলটো মই বাওঁ হাতেৰে ধৰি সহাতেৰে ছবিটো আঁকিবলৈ যত্ন কৰিছোঁ যাৰ ফলত কোনো এটা কামতেই মই গভীৰভাৱে মনোযোগ দিব পৰা নাই আৰু সেইকাৰণে মোৰ কামটো নিখুঁত হোৱা নাই তোমালোকে ছবি অংকন কৰিলে একান্ত মনে আঁকিবা মই পাৰিলে এটা ষ্টেণ্ড আনি লৈ ভালকৈ আঁকিবলৈ যত্ন কৰিম কাৰণ ভাবোঁ এয়া তোমালোকৰ বাবে লাভদায়ক হ'ব আৰু ময়ো ছবি আঁকিব নাজানো আচলতে মই কৌশলটো বেলেগৰ পৰা আয়ত্ব কৰি সেই কৌশলটো তোমালোকলৈ আগবঢ়াই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকে লাভৱান হোৱা এনেকুৱা কৌশলবিলাক আচলতে আমাৰ খুব প্ৰয়োজন হয় তোমালোকৰো প্ৰয়োজন হয় যি নহওক তোমালোকে মোতকৈ বেছি ভালকৈ আঁকিব পাৰিবা নিশ্চয় আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ কৌশলসমূহ মই আয়ত্ব কৰি বেলেগৰ পৰা আহৰণ কৰি তোমালোকৰ মাজত আগবঢ়াই দিম আৰু আশা কৰিছোঁ তোমালোক খুব ভালকৈ আঁকিব পাৰিবা পাৰ্চন চেষ্টা কৰি তোমালোকে মই গান্ধীজিৰ দৰে হম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত কিনিম সত্য পথত হেৰুম মই গান্ধীজিৰ দৰে হম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত কিনিম সত্য